নমস্কাৰ আজি হবিয়াহলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো চৰ্চাত আছে ৰিপুন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছ ত্যাগ কৰাই নহয় কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে সিদিনালৈকে ৰাজ্যৰ ৰাজনীতিত চৰ্চাত এইবাবেও আছিল ৰিপুন বৰা যে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু সংখ্যা থকাৰ পাছতো পৰাজিত হৈছিল ৰিপুন বৰা তাৰ পাছতে কংগ্ৰেছ আৰু এআইডিএফৰ বিধায়কসকলৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছিল সেই সময়তে এআইডিএফে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিল যে ৰিপুন বৰাই দল ত্যাগ কৰিব প্ৰথমতে আম আদমি পাৰ্টিত যোগদানৰ প্ৰসংগ উত্থাপিত হৈছিল সেই সময়ত ৰিপুন বৰাই সেই সম্ভাৱনা নস্যাৎ কৰি সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল পৰৱৰ্তী সময়ত চৰ্চা চলিছিল যে তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি ৰিপুন বৰা তাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছে কৈ আহিছিল যে ৰিপুন বৰা কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী ৰিপুন বৰাই দল ত্যাগ নকৰে ৰিপুন বৰা সেই মুহূৰ্তলৈকে মৌন হৈ আছিল কিন্তু কালি ৰিপুন বৰাই অৱশেষত পদত্যাগ পত্ৰ দাখিল কৰিলে কংগ্ৰেছ হাইকমাণ্ডক সংবাদ মাধ্যমৰ ওচৰত সেই পদত্যাগ পত্ৰ আহি পৰিছিল পৰৱৰ্তী সময়তে আমি টুইটাৰত দেখা পাইছিলোঁ যে ইতিমধ্যে ৰিপুন বৰাই তৃণমূল কংগ্ৰেছতো যোগদান কৰিছে কিয় পদত্যাগ কৰিলে ৰিপুন বৰাই কংগ্ৰেছৰ ভৱিষ্যত কি সমান্তৰালভাৱে কালিৰ দিনটোত চৰ্চাত এই কথাটো আছিল যে ইলেকশ্যন ষ্ট্ৰেটেজিষ্ট যিগৰাকী প্ৰশান্ত কিশোৰৰ কথা কোৱা হয় প্ৰশান্ত কিশোৰে কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে অৰ্থাৎ ৰাহুল গান্ধী সোনিয়া গান্ধীৰ সৈতে মন্ত্ৰণা কৰা পৰিলক্ষিত হৈছে এই মন্ত্ৰণা কি হ'ব পাৰে অনাগত সময়ত কংগ্ৰেছ বা বিৰোধী ঠন ধৰি উঠিবনে বা বিজেপিৰ বিৰুদ্ধে যি বিৰোধীৰ একতাৰ কথা কোৱা হৈছে একতা জিয়াই থাকিবনে বা একতা কিমান দূৰ শক্তিশালী হ'ব আজি সেইসমূহ প্ৰশ্ন উত্থাপিত হৈছে কাৰণ সমান্তৰালভাৱে বিভিন্ন প্ৰসংগ দেখিবলৈ পোৱা গৈছে আমি সামগ্ৰিক কথা পাতিম আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে ৰিপুন বৰাই পদত্যাগ কৰাৰ পাছত ৰিপুন বৰাৰ প্ৰথমটো সাক্ষাৎকাৰ টেলিফোনিক সাক্ষাৎকাৰ আমাৰ ওচৰত আহি পৰিছে আমি সেয়াও আপোনালোকক শুনোৱাম মই তাৰ পূৰ্বে চিনাকি দিব বিচাৰিছোঁ আমাৰ লগত উপস্থিত থকা ষ্টুডিঅ'ত কংগ্ৰেছ নেতা ৰাতুল পাটোৱাৰীক স্বাগতম জনাইছোঁ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া আছে বিজয়ী মুখপাত্ৰ স্বাগতম জনাইছোঁ আৰু আমাৰ লগত এআইডিএফৰ নেতা চম্পক কলিতা উপস্থিত আছে নগৰৰ পৰা চম্পক কলিতাক স্বাগতম জনাইছোঁ আমি কথা পাতি যাম কংগ্ৰেছ সম্পৰ্কে এআইডিএফ সম্পৰ্কে আমি কথা পাতি যাম বিৰোধী ৰাজনীতিৰ সম্পৰ্কে কিন্তু তাৰ পূৰ্বে প্ৰথমতে চাই লোৱা মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ সৈতে আজি ৰিপুন বৰাৰ হোৱা এই সাক্ষাৎকাৰৰ কিয়দাংশ আপুনি যে কংগ্ৰেছ এৰিলে 1 নম্বৰ 2 নম্বৰ আপুনি চইচ কৰিলে টিএমসি তৃণমূল কংগ্ৰেছ ইয়াৰ প্ৰাথমিক কাৰণটো কি প্ৰাথমিক কাৰণটো প্ৰথম কথাটো হ'ল যে মানে কংগ্ৰেছৰ আদৰ্শত মোৰ এতিয়াও আস্থা আছে বিশ্বাস আছে নাম্বাৰ 1 হয় আৰু মোৰ কংগ্ৰেছৰ কোনো লিডাৰ বা আমাৰ দলৰ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধী তেওঁলোকৰ ওপৰত কিবা অভিযোগ আনি বা কাৰোবাৰ ওপৰত অভিযোগ আনি কাৰোবাৰ ওপৰত বিতুষ্ট হৈ মই কংগ্ৰেছ দলটো ত্যাগ কৰা নাই কিয়া মোৰ তেওঁলোকৰ প্ৰতি পুৰা সন্মান আছে আৰু কংগ্ৰেছ দলটোক মই কেতিয়াও বেয়া বুলি নকওঁ ইয়াৰ আদৰ্শক মই কেতিয়াও বেয়া বুলি নকওঁ মাত্ৰ মোৰ প্ৰাথমিক কাৰণটো সেইটো হৈছে কি মই নিজে কংগ্ৰেছ দলত থাকি মই কনভিন্স হলো যে কংগ্ৰেছে যি ধৰণে মানে কংগ্ৰেছৰ যিটো মূল আইডিঅলজি আছিল আমাৰ দেশৰ গণতন্ত্ৰ ধৰ্ম নিৰপেক্ষতা সংবিধান ৰক্ষা কৰা অৰ্থনীতি সামাজিক গাঁথনি এই গোটেই বস্তুখিনি আজি বিজেপিৰ আগ্ৰাসন হোৱাৰ লগে লগে সব থানবান হৈছে আৰু দেশৰ প্ৰতি ক্ৰমান্বয়ে যিটো প্ৰত্যাহ্বান আহি আছে বিভাজন ৰাজনীতি ঘৃণা ৰাজনীতি ধৰ্ম নিৰপেক্ষতাৰ সংবিধান গণতন্ত্ৰ একনায়কত্ববাদী যি গোটেইবিলাক আহি আছে এইবিলাক প্ৰতিৰোধ কৰিবৰ কাৰণে কংগ্ৰেছে যি ধৰণে মানে কংগ্ৰেছৰ পৰা মই দেখিলো যে কংগ্ৰেছে নোৱাৰিব এইবিলাক প্ৰতিৰোধ কৰিবলৈ এইটো কি ৰাহুল গান্ধী সোনিয়া গান্ধীৰ নেতৃত্বৰ ব্যৰ্থতা বুলি আপুনি ভাবে নেকি নহয় মই সেইটো তেওঁলোকৰ এতিয়া মই ব্যৰ্থতা বুলি নকওঁ মই গোটেই কথাখিনি কৈ আহিছো লাষ্টত কমগে মই ব্যৰ্থতা বুলি মই নকওঁ তেওঁলোক দুজনেও একো কৰিব নোৱাৰে গতিকে আমাৰ গোটেই বস্তুটো ডিফেক্টটো আমাৰ ক'ত হৈছে আমাৰ ডিফেক্টটো হৈছে আমি কংগ্ৰেছ গোটেই একেবাৰে তৃণমূলৰ পৰা নেশ্যনেল লেভেললৈকে গোটেই দেশত আমি বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে আৰু আক্ৰমণাত্মকভাৱে আমি যুঁজ দিয়াৰ পৰিৱৰ্তে আমি নিজৰ ভিতৰতে সবেই যুঁজ কৰি আছো সবতে প্ৰদেশ কংগ্ৰেছত হৈছে নে গোটেই ভাৰতবৰ্ষত নাই সবতে হৈছে অসমত হৈছে আপোনাৰ গোৱাত হৈছে বা আপোনাৰ পঞ্জাবত হৈছে আপুনিতো দেখিছেই সবতে এই আমি নিজৰ ভিতৰতে খোৱা কামোৰা কৰি আমি সময়বিলাক নষ্ট কৰিছো যাৰ ফলত বিজেপি একচেটিয়াভাৱে আগ্ৰাসন হৈছে আৰু আমাৰ ওয়াৰ্কাৰ সকল ডিমোৰালাইজড হৈছে এইটো কৰ্মীসকল যে ডিমোৰালাইজ হৈছে আপুনি যিখিনি এমএলএ গোটাই আনিছিলে যোৱা নিৰ্বাচনত অসমত হয়
সেইখিনি MLA ভূপেন বৰাৰ নেতৃত্বই ৰাখিব নোৱাৰিলে আপুনি গোটেই একেবাৰে মানে ইমান কষ্ট কৰি গোটাই মেলি আনিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই সেইসকলক একেলগ কৰি ৰাখিব নোৱাৰিলে এতিয়া কৰ্মীসকল আপোনাৰ পদত্যাগৰ পিছত অধিক ডিমৰেলাইজ হোৱাৰহে আশংকা আছে না সেইটোতো আছেই সেইটো হ'বই কাৰণ সেইকাৰণে মই চিন্তা কৰিলো যে মোৰ গোটেই জীৱনৰ যিখিনি শক্তি যিখিনি মোৰ কেলিবাৰ মই যিমানখিনি কংগ্ৰেছত দিব লাগে দিলো আৰু এতিয়া যিকণ বাকী আছে এই বাকী থকাকণ মই ভাবিছো কংগ্ৰেছতে থাকি যদি মই কাম কৰি যাওঁ তেতিয়াহ'লে এইখিনি মোৰ অপচয় হোৱাৰ বাহিৰে মই একো কৰিব নোৱাৰিম পাৰ্টিত একোৱে কৰিব নোৱাৰিম বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ লোকেই আপোনাক ভোট দিয়া নাই বুলি UDF-এ অভিযোগ কৰি আহিছিল গতিকে এই প্ৰসংগত এই পদত্যাগৰ কিবা সম্পৰ্ক আছে নেকি নাই সেইটো বস্তু তাৰ লগত এইটো ডেফিনেটলি জড়িত আছে জড়িতটো এইটো যে ৰাজ্যসভাৰ নিৰ্বাচনটোত মোৰ দলে যেনেধৰণে চিৰিয়াছলি ল'ব লাগিছিলে তেনেধৰণে তেওঁলোকে কাৰণ এই গোটেই ৰাজ্যসভাৰ নিৰ্বাচনটো বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ আছিলে আদৰ্শগত যুঁজ আছিলে কাৰণ আমাৰ হাতত ফিগাৰ আছিল 43টা আমাৰ বিৰোধীৰ হাতত সংখ্যা থকাৰ পিছতো আমি এই 43টা সংখ্যা আমি একত্ৰিত কৰি ৰাখিব নোৱাৰিলো যি ধৰণে মই ইয়াক ব্যক্তিগতভাৱে মই এজন মানুহৰ ওপৰত কাৰো ওপৰত মই দোষাৰোপ নকৰো মই এজে হল কথাটো কৈছো মই অকলে যে বস্তুটো এনেকুৱা এটা ইমপ্ৰেছন গ'ল যে এইটো ৰিপুন বৰাৰহে নিৰ্বাচন কংগ্ৰেছৰ নহয় যেন গোটেই দলটো যেনেধৰণে উবুৰি খাই পৰিব আৰু যিকো বেলেগ কথা দলটো যি ধৰণে উবুৰি খাই পৰিব লাগিছিল সেই বস্তুটো মই অভাৱ দেখিলো আৰু দ্বিতীয়তে বাকিটো যিটো ক্ৰছ ভোটিঙৰ কথা বা যিবিলাক সেইবিলাকতো হৈছেই সেইবিলাকতো দেখিছোৱেই গতিকে ইমান আদৰ্শৰ যেতিয়া কম্প্ৰমাইজ হৈছে সেইকাৰণে মই ভাবিলো যে তৃণমূল মই চালো বাকি এতিয়া গোটেই অপজিশন পাৰ্টি বিলাক যদি মই চাওঁ এটাকে তেতিয়াহ'লে সেইবিলাক পাৰ্টি মানে যদি মই চাওঁ NCPA চাওঁ বা আমি যদি অন্য পাৰ্টিৰ চাওঁ অপজিশন সেইবিলাক আমাৰ অসমত যেহেতু পশ্চিম বংগত তৃণমূল আছে আৰু কাষৰীয়া ৰাজ্য আৰু আমাৰ গোটেই মানুহৰ মানে গোটেইবিলাক লাইফষ্টাইল লাইফ কালচাৰ একে আৰু আমাৰ লগে লগে এতিয়া আমাৰ মেঘালয়ত হৈছে ত্ৰিপুৰাত হৈছে মই ভাবিলো আৰু মমতা বেনাৰ্জীয়ে যি ধৰণে তেওঁ বিজেপিৰ লগত যুঁজ দিছে গতিকে মই ভাবিলো এই তৃণমূলতে যদি আমি থাকো এইখন প্লেটফৰ্মৰ পৰাই বিজেপিৰ লগত যুঁজ দিব পাৰিম আৰু শক্তিশালী এটা অপজিশন ভইচ অসমত কৰিব পাৰিম মই এটা অপজিশন ভইচ কৰিছিলো কিন্তু এটো ঠানবান হৈ গ'ল TMCত আহি আপুনি আকৌ UDF-ৰ লগত এলায়েন্সৰ চেষ্টা কৰিব নেকি নাই সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ UDF-টো অলৰেডি এটো ক্লিয়াৰ হৈ গ'ল UDF-টো এটো যে বিজেপিৰ বি টিম হিচাপে আৰু তেওঁলোকে বিজেপিৰ লগত আন্ডাৰষ্টেণ্ডিং কৰিছে আৰু এতিয়া যেনেকে ৱেষ্টে উত্তৰ প্ৰদেশত বা দক্ষিণ ভাৰতত যেনেকে বিজেপিক সহায় কৰিছে মানে সংখ্যালঘুৰ ৰাজনীতি কৰি ঠিক একেদৰে UDF-এও অসমত কৰিছে কোনো পাৰ্থক্য নাইকিয়া সোনিয়া গান্ধীলে যিখন চিঠি লিখিছে তাত কৈছে যে কংগ্ৰেছৰ কিছুমান নেতাই বিশেষকৈ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক মানে ৰাখিছে বজাই ৰাখিছে এই প্ৰসংগত আপুনি কাক ক'ব খুজিছে কথাটো না মই এই প্ৰসংগত শুনক মই কেতিয়াও ইয়াত আপোনাক মই নাম ক'ব নোৱাৰো নাম নকওঁ ৰাজনীতিত কিন্তু কিছুমান কথাটো ধৰক অপেন সিক্ৰেট বহুতে জানে আৰু যিটোৰ কাৰণে আমি যেনে ধৰণে আগবাঢ়িব লাগিছিল এতিয়া মই উদাহৰণস্বৰূপে কৈছো যোৱা বিধানসভা নিৰ্বাচনত আপুনি ক'লে মই ইমানখিনি MLA গোটাই আনিলো মহাজোঁট কৰিলো দ্যাট ইজ অল ৰাইট কিন্তু আমাৰ চৰকাৰো হৈ গ'লহেঁতেন কিন্তু যদিহে সেইখিনি সময়তো মুখ্যমন্ত্ৰীৰ ডিক্টেশ্যনত কিছুমান কথা কৰবাত চলিছিলে মই যিটো পিছত গম পাইছো আৰু মানে কিছুমান যিটো ক্ৰিকেটত মেটচ ফিক্সিঙৰ নিচিনা ঘটনা কিছুমান কৰবাত হৈছিল এইবিলাক এতিয়া মই আপোনাক প্ৰমাণ দিব নোৱাৰো বা মই প্ৰমাণলৈ মই নাযাওঁ কিন্তু কথাবিলাক সত্য গতিকে তেনেকুৱা বহুত ধৰণে কম্প্ৰমাইজ কৰি থকা হৈছে আৰু মই তেতিয়া দেখিলো যে এইটো পাৰ্টিত যদি থাকো মই নোৱাৰিম আৰু মই আপোনাক অনেষ্টলি কৈছো মই পিছত ইন্টাৰভিউত কম কিছু সংখ্যক আমাৰ প্ৰদেশৰ জ্যেষ্ঠ নেতাই
মই কংগ্ৰেছৰ কাৰণে কাম কৰাটো তেওঁলোকে নিবিচাৰে সেইকাৰণে তেওঁলোকে মই দেখিছো যে বিভিন্ন সময়ত মোৰ দলৰ সতীৰ্থই ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে মিছা কথা কিছুমান কৈ আক্ৰমণ কৰিছে ইমান দলৰ প্ৰতি মই সেৱা দিছো হয় দলেও মোক দিছে মোক দলে দিয়াটো মই মানিছো ময়ো দলক দিছো সেৱা মোকো দলে স্বীকৃতি দিছে মই সেইটো কেতিয়াও অস্বীকাৰ নকৰো কিন্তু তাৰ পিছতো যেতিয়া মই দেখিলো কনভিন্স হলো যে এইটো দলৰ যোগেদি আমাৰ যিটো মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম সেইকাৰণে মই এইটোৱেই মোৰ প্ৰাথমিক কাৰণ বহুত ধন্যবাদ বৰা ডাঙৰীয়া আৰু এয়া আছিলে ৰিপুন বৰা ডাঙৰীয়াৰ প্ৰথমটো সাক্ষাৎকাৰ টেলিফোনিক সাক্ষাৎকাৰ দল ত্যাগ কৰাৰ পাছত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছত এয়া প্ৰথমটো আমি মন্তব্য দেখিবলৈ পালোঁ ৰিপুন বৰাৰ মই আহিব বিচাৰিছোঁ ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈকে কংগ্ৰেছ নেতা নিজেও লগতে ধৰ্মপুৰ সমষ্টিৰ পৰা আপুনি বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আছিল আজি ৰিপুন বৰাই দল ত্যাগ কৰাৰ পাছত আজি টেলিফোনিক সাক্ষাৎকাৰত যিখিনি কথা কৈছে কংগ্ৰেছ সম্পৰ্কে আপুনি একমত নে তেখেতৰ কথাত প্ৰথম কথা ৰাজনীতি কৰিলে বেয়া সময়ত দলৰ হকে সদায় থিয় দিব পৰাৰ সৎ সাহসকণ লাগে যে ৰিপুন বৰা ডাঙৰীয়াই অনা অভিযোগবিলাকৰ হয়তো কিছু কথা সঁচা হ'ব পাৰে কিছু নহ'ব পাৰে এইটো আমাৰ লেভেলে ঢুকি পোৱা কথা নহয় কিন্তু তেখেতৰ এটা কথাত মই সমৰ্থন কৰিছোঁ যে তেখেতে স্বীকাৰ কৰিছে যে দলীয় নেতৃত্বই তেখেতক যথেষ্টখিনি দিছে আৰু দলীয় নেতৃত্বৰ প্ৰতি তেখেতৰ ক্ষোভ নাই অথচ AYDFক তেখেতে গালি পাৰিলে কিন্তু মই এটা কথা বুজি নাপালোঁ ইমান তাৎক্ষণিকভাৱে যদি দলৰ ভিতৰত কিবা এনেকুৱা বিভিন্ন খেলিমেলি হৈছিলে ৰিপুন বৰা ডাঙৰীয়াৰ প্ৰথম পদক্ষেপ হ'ব লাগিছিল যিটো দলে তেখেতক আৰম্ভণিৰ পৰা শেষলৈকে বিধায়ক পতা মন্ত্ৰী দিয়া APCCৰ সভাপতি দিয়া ৰাজ্যসভাৰ সাংসদ দিয়া দ্বিতীয়বাৰ চেষ্টা কৰাৰ পিছত বিফল হৈছে বেলেগ কথা তেওঁ জেলত থকা সময়ত তেওঁৰ পত্নীক বিধানসভাৰ টিকট দিয়া সমস্তখিনি কংগ্ৰেছ দলে কৰিছে আৰু কংগ্ৰেছ দলে ইমানখিনি দিয়াৰ পিছত যিখিনি কথা আজি তেখেতে দল এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি গ'লে এই কথাখিনি দলৰ মজিয়াত তেখেতে অন্ততঃ এবাৰ দাঙি ধৰি এটা প্ৰমাণ কৰিব লাগিছিল যে দলৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আছিল তেখেতে কৈছে ওয়াৰ্কাৰ্স ডিমৰেলাইজ হোৱা বুলি মই কৈছো আজি তেখেতে বেছি ডিমৰেলাইজ কৰিছে আজি বহুতৰ বক্তব্য ৰাখিছে যে লিডাৰ্স গলে ওয়াৰ্কাৰ্স গলে ক্ষতি নহয় মই এটা কথাই কওঁ এজন তলৰ লেভেলৰ ওয়াৰ্কাৰ্সৰ পৰা যিকোনো এজন লিডাৰ্স যদি দল এৰে কিছু বাস্তৱত ক্ষতি হ'ব এক নম্বৰ কথা দ্বিতীয় কথা এনেকুৱা ধৰণৰ লিডাৰ যিসকলে বহুতখিনি কংগ্ৰেছৰ পৰা পাই গৈছে তেখেতসকলে যদি এৰি যায় আকৌ ওয়াৰ্কাৰ্সকল বেছি ডিমৰেলাইজ হয় এইকাৰণে ডিমৰেলাইজ হয় আমি গাঁৱত ঘূৰি ফুৰো গাঁৱত এটা কথাই সোধে যে তোমালোকক আমি কি ভৰসাত ভোট দিম যেহেতু তোমালোকৰ যিসকল পোৱা নেতা সেইসকল গুচি যায় অথচ আমি নোপোৱাসকলে এতিয়াও আমি দলৰ কাৰণে কাম কৰি আছো কিন্তু এটা কথা মই আজিও স্বীকাৰ কৰি কওঁ যে গাঁৱত এতিয়াও কংগ্ৰেছ দল শেষ হৈ যোৱা নাই গ্ৰাছৰুটত কংগ্ৰেছ কৰ্মকৰ্তাসকল এতিয়া অধিক মনোবলেৰে কাম কৰি আছে কিন্তু বহুত ক্ষেত্ৰত দেখিছোঁ যে আমাৰ নেতৃত্বৰ আমাকে ইনক্লুড কৰি সকলোকে কৈছোঁ যে আমাৰ দৃষ্টিভংগী আৰু আমাৰ যিটো এই বেয়া সময়ত দলৰ হকে আজি বিজেপি ইমান ভাল অৱস্থাত আছে বিজেপি আজিৰ পৰা 10 বছৰ আগত কি অৱস্থাত আছিল অসমত সকলোৱে জানে ভাৰতবৰ্ষত কি অৱস্থাত আছিল সকলোৱে জানে কি বেয়া সময়খিনি দলৰ হকে মাত মাতিব পৰা সাহসখন লাগে যেটো ৰিপুন বৰা ডাঙৰীয়াই দেখুৱাব নোৱাৰিলে আৰু মই এটা কথা ক'ব খোজো তেখেতক যে তেখেতে আজি যিমানখিনি দলৰ পৰা পালে পোৱাৰ অন্তত তেখেতে যি ধৰণে দলক প্ৰয়োজন থকা সময়ত দলক বিত্ৰে কৰিলে গতিকে এইটো তেখেতৰ নিশ্চিতভাৱে ভুল আগত সময়ত যিটো দলত তেখেতে যোগদান কৰিছে ৰাষ্ট্ৰীয় দল বুলি ক'লেও বাস্তৱ অৰ্থত সকলোৱে জানে যে এইটো দল আসল অৰ্থত যদি চাবলৈ যায় বেংগল পলিটিক্সতে বেছি মনোনিৱেশ কৰে আৰু তাতেই ৰৈ যাব তেখেতে এটা শূন্য দেশৰ ৰাজনীতিত তৃণমূল কংগ্ৰেছৰ সৈতে কি ধৰণে আগবাঢ়ে সেয়া আজি গুণাগথা চলিছে প্ৰশান্ত কিশোৰে ইতিমধ্যে সাক্ষাৎ কৰিছে সেই সম্পৰ্কে মই আহিম মই ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে এবাৰ চম্পক কলিতা ডাঙৰীয়াৰ ওচৰলৈকে গৈছোঁ চম্পক কলিতা ডাঙৰীয়া কিছুদিন পূৰ্বলৈকে দেখিবলৈ পোৱা গৈছিল যে ৰিপুন বৰাই AIDFৰ বিধায়কসকলৰ সৈতে খুব সৌহাৰ্যপূৰ্ণভাৱে কথা বতৰা পাতিছিল তেওঁলোকক প্ৰশংসা কৰা পৰিলক্ষিত হৈছিলে দ্বিতীয় প্ৰসংগ AIDFৰ বিধায়কসকলে কোৱা আৰম্ভ কৰিছিল নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত যে ৰিপুন বৰা কংগ্ৰেছৰ বিধায়কসকলে বিট্ৰে কৰিছে প্ৰবঞ্চনা কৰিছে আৰু ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব আজি ৰিপুন বৰাই যেতিয়া আমাৰ টেলিফোনিক সাক্ষাৎকাৰত কৈছে যে UDFৰ সৈতে পুনৰ মিত্ৰতাৰ কথা আহিব নেকি বা UDFৰ লগত একেলগে আগবাঢ়িব নেকি সেই ৰিপুন বৰাৰ সময়তে UDF আৰু কংগ্ৰেছৰ মিত্ৰতা হৈছিলে তাৰ পাছত কোৱা হৈছে যে নাই AIDF বিজেপিৰ বি টিম বুলি ইতিমধ্যে প্ৰমাণিত হৈছে কি ক'ব চাওক আজি যেটো প্ৰসংগ আপুনি APCCৰ সভাপতি দ্বিতীয় গৰাকী তেখেত কংগ্ৰেছ এৰি যোৱা 5-6 বছৰত ভুৱনেশ্বৰ কলিতা এখেত ৰিপুন বৰা আৰু আপুনি যদি চাই AICCৰ
মহিলা সভানেত্ৰী সুস্মিতা দেৱ আৰু পলিটিকেলি যদি আপুনি চাই হিমন্ত বিশ্ব জনতানেওক আদি কৰি বহুত আছে যিসকল বিজেপিলৈ গৈছে সুস্মিতা দেৱ আৰু আমাৰ এখেত তৃণমূল কংগ্ৰেছলৈ গৈছে আজি কথা হ'ল ৰিপুণ বৰা আৰু সুস্মিতা দেৱ আজি গোটেই কথাটো হ'ল কংগ্ৰেছৰ যিখিনি তেওঁ ৰাজ্যসভা হাৰিছে হাৰাহেঁতেন নগ'লে হয় আৰু হাৰিছে কাৰণে তেওঁ গৈছে তেওঁ এটা পৃষ্ঠভূমি আছে তেওঁ UDF-ক কি কৈছে সেইটো পিছৰ কথা তেওঁ কংগ্ৰেছক কি কৈছে সেইটো সবতকৈ ডাঙৰ কথা কাৰণ তেওঁ UDF-ৰ যিহেতু তেখেত কৰ্মকৰ্তা নহয় বা নেতা নহয় তেওঁ কংগ্ৰেছক কি কৈছে সেইটো সবতকৈ ডাঙৰ কথা আৰু তেওঁ দল ত্যাগ কৰাৰ পৃষ্ঠভূমিটো হ'ল তেওঁ ৰাজ্যসভাত হাৰিছে আৰু ৰাজ্যসভাত কিয় হাৰিছে তেখেতে নিজে স্বীকাৰ কৰিছে আৰু কংগ্ৰেছেও স্বীকাৰ কৰিছে ৰাজ্যসভাত কেণ্ডিডেট কিয় হাৰিছে আৰু বিজেপিৰ বি টিম আজি কংগ্ৰেছেও কয় আমি বিজেপিৰ বি টিম বিজেপিয়ে কয় আমি কংগ্ৰেছৰ বি টিম আচলমতে আমি কাৰো বি টিম নহয় UDF যেতিয়া বিজেপি অসমত প্ৰাসংগিক নাছিল তেতিয়াও আমি সংসদীয় ৰাজনীতিত আছিল মুখ্য বিৰোধী দল আছিলো আৰু সবতকৈ ডাঙৰ কথাটো এই যিটো যে এটা কংগ্ৰেছৰ বিশেষকৈ যে বিজেপিৰ বি টিম বুলি কৈ দিয়ে UDF-ক তাতে দায় সামৰে তেওঁলোকে এই বস্তুটো আজিলৈকে স্বীকাৰ কৰা নাই কংগ্ৰেছৰ ভোট বেংক কি কংগ্ৰেছৰ ভোট বেংক চাহ জনগোষ্ঠী কংগ্ৰেছৰ ভোট বেংক কি ট্ৰাইবসমূহ আহোম এই ভোট বেংকখিনি যে কংগ্ৰেছৰ পৰ্যায়ক্ৰমে নাইকিয়া হৈ গৈ আছে সেই তাত কিন্তু কংগ্ৰেছে কেতিয়াও সেইটো স্বীকাৰো কৰা নাই বা সেই ভোট বেংকখিনিক আকৌ আনিবলৈ চেষ্টাও কৰা নাই খালি এটা কথা কৈ দিয়ে UDF বিজেপিৰ বি টিম সেইকাৰণে এতিয়া আপোনাৰ ৰাইজ মানে চকু কেৱল সংখ্যালঘুৰ ভোটতে নেকি আপুনি ক'ব বিচাৰিছে ডিজাইন নাই নহয় মই সেইটো কোৱা নাই সংখ্যালঘু ভোটতো তেওঁ নাই আজি যদি UDF কংগ্ৰেছ এলায়েন্স নহ'লে হয় 21 চনত কংগ্ৰেছ সিংগল ডিজিটত থাকিলে হয় আমি নদি ক'ব পাৰোঁ এনেকুৱা বহুত সমষ্টি আছে য'ত কংগ্ৰেছ জিকিছে কংগ্ৰেছ হাৰিলে হয় সেইকাৰণে কংগ্ৰেছ আৰু কংগ্ৰেছ ইমান দুৰ্বল হোৱাটো আমিও নিবিচাৰোঁ যিহেতু আমি বিজেপি বিৰোধিতা ৰাজনৈতিক দল আৰু আমি জানো আমাৰ কিছু লিমিটেশ্যনছ আছে আৰু সেইকাৰণে কংগ্ৰেছ লাগিব কিন্তু কংগ্ৰেছলৈ আজি নতুন প্ৰজন্ম কিয় আহিব খোজা নাই এইকাৰণে খোজা নাই কি কংগ্ৰেছৰ ভিতৰত ডাঙৰ নেতাই অভিযোগ কৰিছে প্ৰমাণ হৈছে কি কংগ্ৰেছৰ নেতা আচলতে আছে কংগ্ৰেছত কিন্তু কাম কৰি আছে বিজেপিৰ সেইকাৰণে যিখিনি বিজেপি বিৰোধী জাতীয়তাবাদী লোক কংগ্ৰেছলৈ যাব খুজি আছে তেওঁলোক কংগ্ৰেছলৈ যোৱা নাই ক'ৰবাত ৰখি দিছে বা অন্যান্য আম আদমি পাৰ্টি তৃণমূললৈ গৈছে সেইকাৰণে মই ভাবোঁ এতিয়া সবতকৈ চিন্তাৰ কথাটো হ'ল কংগ্ৰেছৰ কি কংগ্ৰেছে এতিয়া কি ধৰণে এই চক্ৰব্যূহৰ পৰা বাহিৰ ওলাব তাক লৈ চিন্তা চৰ্চাৰ এতিয়া প্ৰয়োজন আছে কংগ্ৰেছৰ বাবে মই আহিম কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে ৰঞ্জীৱ শৰ্মাৰ ওচৰলৈকে আহিম এটা চমবাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৰিপুণ বৰাৰ পদত্যাগ তাৰ পাছত যিধৰণে কোৱা হৈছে কথা বতৰাবিলাক আজি ঠিক আছে আজি আপোনাৰ ক্ষেত্ৰত বিজেপিৰ কথাটো এইটোৱে আহিছে যে ৰিপুণ বৰাৰ দাবী যে কংগ্ৰেছৰ বহু লোকৰ বিজেপিৰ সৈতে সম্পৰ্ক আছে সেই কথাটো অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও মাজে মাজে কৈ থাকে যে হয় মোৰ সকলোৰে লগত এটা পাৰ্চনেল টাৰ্মছ এটা আছে প্ৰথম কথা দ্বিতীয় প্ৰসংগ ৰিপুণ বৰাই যেতিয়া কংগ্ৰেছ ত্যাগ কৰি এতিয়া তৃণমূল কংগ্ৰেছত গ'ল ক'লে যে AIDF বিজেপিৰ বি টিম এই গোটেই ৰাজনৈতিক পৰিঘটনাটো কি ধৰণে বিশ্লেষণ কৰে আপুনি প্ৰথমতে মই এটা কথা ক'ব খুজিছোঁ মানে কংগ্ৰেছ দলৰ ভিতৰুৱা কথাত মোৰ মাত মাতিবলৈ ইচ্ছা নাই আৰু উচিতো নহয় এইটো সেই দলটোৰ ইণ্টাৰনেল কথা কিন্তু চাওক ৰিপুণ বৰাই পদত্যাগ কৰাৰ লগে লগে কংগ্ৰেছৰ কেইবাজনো নেতাই ক'লে যে ৰিপুণ বৰা দলীয় দুৰ্নীতিৰ লগত জড়িত আছিল ৰাণা গোস্বামীয়ে কৈছে আৰু অংকিতা দত্তই কৈছে কোনোবাই কৈছে তাৰমানে কি কংগ্ৰেছটো একদম পাৰ্টিৰ ভিতৰত এটা ইণ্টাৰনেল কৰাপশ্যন পাৰ্টিৰ ফাণ্ডক লৈ পেলাই বিভিন্ন ধৰণৰ খেলি মেলি তেনেকুৱা চলি থাকে নেকি আৰু সেই নেতাবিলাক আহি গ'লে বাহিৰত ওলাই আহিলে বা বেলেগ দলত গ'লে নিজৰ দলৰে যোৱাকালিলৈকে সতীৰ্থ আছিল আজিৰ পৰা আৰম্ভ হৈ যায় তেওঁলোকৰ বিৰুদ্ধে ক'বলৈ আপুনি ইয়াৰ আগতে চাওক কেইমাহমান আগতে মই ৰিপুণ বৰাৰ এটা ষ্টেটমেণ্ট আপোনালোকৰ চেনেলতে নিশ্চয় থাকিব যদি আপুনি আৰ্কাইভ চেক কৰে যেতিয়া সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল ৰিপুণ বৰাই কি কৈছিলে দিল্লীত তেতিয়া ভূপেন বৰা জাষ্ট পাৰ্টি প্ৰেচিডেণ্ট হৈছে ৰিপুণ বৰাই কৈছিলে যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰেছাৰ দি পেলাই আমাৰ MLA লৈ গ'ল এতিয়া মোৰ প্ৰশ্নটো হ'ল যে ৰিপুণ বৰাক কোনে প্ৰেছাৰ দি পেলাই তৃণমূল কংগ্ৰেছত জইন কৰালে অসমত তৃণমূল কংগ্ৰেছৰ সেইখিনি ৰাজনৈতিক শক্তি আছে জানো ৰিপুণ বৰাক প্ৰেছাৰ দি তেওঁক তাক লৈ গৈছে গতিকে মই কথাটো প্ৰসংগটো এইকাৰণে উত্থাপন কৰিছোঁ আজিৰ তাৰিখত কংগ্ৰেছ দলে যিটো মন্থন কৰিব লাগিছিল চাওক গণতন্ত্ৰক ভাইব্ৰেণ্ট কৰি ৰাখিবৰ কাৰণে বিৰোধী শক্তিশালী হ'ব লাগে প্ৰয়োজন আছে আমি বিচাৰোঁ বিৰোধী শক্তিশালী হওক বিৰোধীয়ে আমাক বাধ্য কৰাক কিছুমান কাম কৰিবৰ কাৰণে বিৰোধীয়ে এটা সময়ত হেমবৰুৱাই অকলে পাৰ্লিয়ামেণ্ট কপাই ৰাখিছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু
ডাঙৰীয়াই ক্ষমা খুজিব লগা হৈছিল এজন এমপিৰ ওচৰত তেনেকুৱা এখন ভূমিৰ মানুহ আমি য'ৰ পৰা আমি হেম বৰুৱাক প্ৰডাকশ্যন কৰিছোঁ য'ৰ পৰা আমি দীনেশ গোস্বামীক প্ৰডাকশ্যন কৰিছোঁ য'ৰ পৰা আমি এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰডাকশ্যন কৰিছোঁ সৰ্বানন্দ সোণোৱালৰ দৰে মানে কেইবাটাও ডাঙৰ পৰ্টফলিঅ' লৈ পেলাই চেণ্টাৰত মন্ত্ৰী থকা মানুহ আমি অসমৰ পৰাই পঠাইছোঁ তেনেকুৱা এটা সময়ত আমি এটা শক্তিশালী বিৰোধী আমিও আশা কৰোঁ কিন্তু কংগ্ৰেছে নিজকে তিলকে হত্যা কৰিছে কিয় হত্যা কৰিছে তাৰ কাৰণো কংগ্ৰেছ নিজেই কংগ্ৰেছে আজি চাওক কংগ্ৰেছে আজি যি সময়ত কংগ্ৰেছৰ ভিতৰত এটা গণতান্ত্ৰিক পৰিৱেশ লাগিছিল আজি ৰিপুণ বৰাই কথাটো ভালকৈ কোৱা নাই তেওঁ চাগে অদূৰ ভৱিষ্যতে ক'ব যিটো ৰাতুলে কৈছে যে ৰিপুণ বৰাই দলৰ মজিয়াত সেই কথাটো কিয় নক'লে এতিয়া কংগ্ৰেছত জ্যোতিৰাদিত্য সিন্ধিয়াক এই প্ৰশ্ন সুধিছিল আজিৰ পৰা 6-7 মাহ আগতে নেশ্যনেল মিডিয়াই যে আপুনি দলৰ ভিতৰত এই কথাবিলাককে চৰ্চা নকৰিল তেতিয়া জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কংগ্ৰেছ ৰিজাইন কৰি ভাৰতীয় জনতা পাৰ্টীত আছিল তেওঁক যেতিয়া এই প্ৰশ্নটো সুধাইছিল তেখেতে কি কৈছিল যেতিয়া মই কথাখিনি ক'বলৈ গ'লোঁ ৰাহুল গান্ধীয়ে প্লেটত বিস্কুট কেইটামান লৈ এটা বিস্কুট কুকুৰক খুৱাই এটা বিস্কুট মোক খাবলৈ দিয়ে তাৰমানে সন্মানটো দলীয় কৰ্মীসকলক দলৰ নেতৃত্বই কৰা যিটো সন্মান আৰু চাওক দলৰ পৰা যেতিয়া মানুহ এজন পদত্যাগ কৰে ভাৰতীয় জনতা পাৰ্টীৰ পৰা দুজন ডাঙৰ নেতাই পদত্যাগ কৰিছিল আপোনালোকে নিশ্চয় জানে এইটো কথা উমা ভাৰতী আৰু প্ৰয়াতা কল্যাণ সিং যেতিয়া উমা ভাৰতীয়ে পদত্যাগ কৰিছিল তেতিয়া সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভেংকায়া নাইডুৱে কৈছিলে উমা जी थोड़ा गुस्सा हो गई है वो पार्टी छोड़ के चली गई 2 दिन के बाद आ जाएगी अपनी बहन है एप्रोच टू अपनी चाওক अपनी बहन है वो आ जाएगी 2 दिन के बाद और সঁচাকৈ কেইবছৰমানৰ পিছত উমা ভাৰতী পাৰ্টিলৈ ঘূৰি আছিল আপুনি কংগ্ৰেছৰ ক্ষেত্ৰত চাওক অংকিতা দত্তৰ বয়স ৰিপুণ বৰাৰ জীয়েকৰ সমান হ'ব তাই আজি অংকিতা দত্তই যিটো টুইট কৰিছে আপুনি পঢ়ি চাব এবাৰ আজি ৰাণা গোস্বামীক আজি নেতা হোৱাৰ ক্ষেত্ৰত ৰিপুণ বৰাই আটাইতকৈ বেছি সহায় কৰিছে তেখেতে কি কৈছে ৰিপুণ বৰাক গতিকে এই যে যিটো চৰিত্ৰ এই চৰিত্ৰটোৱে কংগ্ৰেছক ধ্বংস কৰিব আৰু এইটো মই এই কথাটো এইকাৰণে মোক দুখ লাগিছে যে আমাৰ গণতন্ত্ৰটোক ভাইব্ৰেণ্ট কৰি ৰাখিবৰ কাৰণে এটা শক্তিশালী ৰাজনৈতিক দলৰ প্ৰয়োজন কিন্তু সেই বস্তুটো কংগ্ৰেছে আজি সেই জেগাটো হেৰুৱাই পেলাইছে আৰু এটা কথা কংগ্ৰেছে আজি কোৱা হৈছে যে কংগ্ৰেছ দলত গণতন্ত্ৰ ৰিপুণ বৰাই কৈ আছে আমি কোৱা নাই আমি ইমান দিনে কৈ আছিলোঁ কিন্তু আজি ৰিপুণ বৰাই কৈ আছে গতিকে সেই কথাবিলাকৰ ক্ষেত্ৰত কংগ্ৰেছে চিন্তা কৰিব লাগিব আজি কংগ্ৰেছত কিয় মানে এটা পৰিয়ালক কেন্দ্ৰ কৰি আজি জ্যোতিৰাদিত্য সিন্ধিয়াৰ নিচিনা মানুহ কিয় ওলাই যাব লগা হ'ল আজি গোলাম নবী আজাদৰ নিচিনা মানুহক আজি তেওঁলোকে সাইডলাইন কিয় কৰিব লগা হ'ল এই ইত্যাদি কথা আত্মমন্থনৰ যিটো কথা কোৱা হৈছে ৰাতুল বাটুৱাৰী আত্মমন্থনৰ এই প্ৰসংগবোৰ আজি দীৰ্ঘদিন চৰ্চা কিন্তু চলি আছে কাৰণ শেহতীয়া যিবোৰ পাৰফৰ্মেঞ্চ আছিল ইলেকশ্যনৰ সময়ত কংগ্ৰেছৰ এই পাৰফৰ্মেঞ্চসমূহৰ পাছতে এই কথা বতৰাবিলাক ওলায় যে কি ত্ৰুটি নাতি আছে তাৰ পাছতো কিন্তু শুধৰণি নহয় আৰু সেইবাবে আপোনালোকৰ দৰে যিসকল কংগ্ৰেছে আজিৰ তাৰিখতো সমষ্টিয়ে ঘূৰে গাঁৱে ঘূৰে কংগ্ৰেছক জীয়াই ৰাখিব বিচাৰে আপোনালোকৰ মনত সেইবোৰ প্ৰশ্ন উদয় হয়নে নহয় আজি আপুনিও দলৰ এটা ভাল এটা পজিশ্যনত আছে বা ভাল পোষ্ট এটা পদবী এটাত আছে কি ধৰণে আগবঢ়াই লৈ যায় এনে গণতন্ত্ৰটো সঁচাকৈ নাই এতিয়া কংগ্ৰেছত না প্ৰথম কথা যদি চাবলৈ যায় ইণ্টাৰনেল ডেমক্ৰেচি আটাইতকৈ যদি বেছি আছিল কংগ্ৰেছ দলত আছিল এতিয়াও আমাৰ অপেন মেম্বাৰশ্বিপ অনলাইন মেম্বাৰশ্বিপ হৈছে যাৰ ভিত্তিত আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই বিষয়বিলাকত ঠিকে আছিল কিন্তু এটা কথা বহুদিন ধৰি যেতিয়া এটা ৰাজনৈতিক দল ক্ষমতাত থাকে তেতিয়া ক্ষমতাৰ লৈ বিভিন্ন অৰিয়া হয় আৰু বিভাজনৰ আৰম্ভ হয় যিটো বিজেপিতো লাহে লাহে আৰম্ভ হৈছে বিভিন্ন ঠাইত আজি ৰাজস্থানত চাওক আৰম্ভ হৈছে প্ৰত্যেকটো ষ্টেটতে তেওঁলোকৰ আৰম্ভ হৈছে সময়ৰ পাছত এইটো এটা হয় বুলি অট'মেটিকেলি এটা সময়ত এইটো হ'ব বাকী শৰ্মা ডাঙৰীয়াই জ্যোতিৰাদিত্য সিন্ধিয়াৰ কথা ক'লে জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া আজি কেবিনেট মন্ত্ৰী হৈ আছে সেই একেজন সিন্ধিয়া অতি কম বয়সত কিন্তু কংগ্ৰেছ দলে তেওঁক আনি এমপি পাতি কিন্তু ভাল পৰ্টফলিঅ'ৰ কিন্তু কেবিনেট মন্ত্ৰী পাতিছিল সেই জ্যোতিৰাদিত্য সিন্ধিয়াক প্ৰতিটো ষ্টেজত প্ৰতিটো সময়ত কংগ্ৰেছ দলে গুৰুত্ব দিছিল আজি কংগ্ৰেছত কি নোপোৱা তেওঁ বিজেপি দলত পাইছে শৰ্মা ডাঙৰীয়াই যদি স্পষ্ট কৰে মই ভাল পাম কংগ্ৰেছত পোৱাতকৈ অলপ একো বস্তুৱে বেছি পোৱা নাই কংগ্ৰেছত যিমান কষ্ট কৰিছে আজি বিজেপিতো কৰি আছে কিন্তু আৰম্ভণিৰ পৰা জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া এদিনো ক্ষমতাৰ পৰা বাহিৰত নাই সদায় তেওঁ কংগ্ৰেছ দলে ক্ষমতাত ৰাখিছে আজি উদাহৰণ দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছে আজি ক্ষমতাৰ লোভত বা কেতিয়াবা পাকচক্ৰত যাব লগা হয় আৰু কথাৰ বিভিন্ন সলনি হয় যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া দলত এলাগি হোৱা বুলি এটা চিটুৱেশ্যন এটা আহিছিল সেই সময়ৰ পিছতো কিন্তু 14 চনৰ এমপি নিৰ্বাচনৰ আগত তেখেতে ভাষণ ৰাখিছিলে যে গুজৰাটৰ পাইপেৰ নলীৰে পানী নহয় তেজ যায় গতিকে সেই একেজন মানুহৰ সিদিনাৰ বক্তব্য আৰু আজি মোদী বন্দনাৰ যিটো বক্তব্য কথা কোৱাৰ এটা আৰ্ট ভংগীমা ৰাজনীতিত সেইটোৰো প্ৰয়োজন আছে ৰাজনীতিত এইবিলাক আগতে চলিছিল আজিও চলিছে আগত সময়তো চলি থাকিব কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে আভ্যন্তৰীণ যিটো বিষয়
কংগ্ৰেছ দলৰ এটা ক্ষেত্ৰত এটা গাফিলতি আছে মই এজন নৱপ্ৰজন্মৰ কংগ্ৰেছ নেতা হিচাপে মই স্বীকাৰ কৰি লৈছোঁ যিকোনো কথাত যদি আমাৰ কিবা কথাক লৈ দ্বিমত হয় কোনো কাৰণত আমি সেই কথাবিলাক ছ'চিয়েল মিডিয়াত নতুবা মিডিয়াৰ মাধ্যমেৰে প্ৰকাশ কৰাটো উচিত নহয় যিটোৰ কাৰণে কংগ্ৰেছ দল বহু দূৰত গৈছে দ্বিতীয় এটা কাৰণ আজি মোক বেয়া পাব পাৰে এইটো মই বেয়া ভাৱত কোৱা নাই কংগ্ৰেছ দলক বিজেপিৰ অপজিশ্যন হিচাপে আজিও গুৱাহাটী মিউনিচিপালিটি ইলেকশ্যনত বহুতে ভোট দিব খোজে কিন্তু এটা আজি বহুতে ভোট দিব কাৰণ বিৰক্ত দামৰ ক্ষেত্ৰত বা অন্যান্য নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত যে বিফল হৈছে এইবিলাক ইছ্যুক লৈ আজি আলোচনা নহয় কেৱল কোন দলৰ পৰা ক'ত গ'ল এইবিলাকক লৈ বেছি আলোচনা হৈছে কিন্তু এটা বস্তু আমিও কিন্তু ৰাইজক কনভিন্স কৰিব পাৰিব লাগিব যে ভোট দিয়াৰ পিছত আমাৰ মানুহকেইজনে পাৰ্টি সলাই দিয়ে এই বস্তুটো যেতিয়ালৈকে দলৰ প্ৰতি সম্পূৰ্ণ আইডিঅলজিৰ ভিত্তিত দলৰ লগত থাকিম বুলি নিশ্চয়তা দিব নোৱাৰিব আমাক ৰাইজে কোনোবাখিনিত কম বিশ্বাস কৰিব কিন্তু এটা কথা মই লগত কম যে আজি যিটো কৈছে যে প্ৰেছাৰ কৰা নাই বিজেপিৰ কিন্তু প্ৰেছাৰটো গ্ৰাছৰুটত প্ৰতিজন মানুহৰ লগত থাকে মই ধৰ্মপুৰ সমষ্টিৰ পঞ্চায়ত প্ৰেচিডেণ্ট কেইজনৰ ক্ষেত্ৰতে কওঁ আমাৰ দলৰ যিকেইজন বাছি আছিলে প্ৰেচিডেণ্ট এনেকুৱা এটা সিচুৱেশ্যন কৰে প্ৰতিটো কামত বিডিঅ'জনক ইনভলভ কৰাই বিডিঅ'জনে দৰ্জাখন খুলি সোমাব যোৱাৰ লগে লগে কয় যে যেতিয়ালৈকে বিজেপিত জইন নকৰে তেতিয়ালৈকে আপোনাৰ এটা কামতো সহি কৰা নহয় বিডিঅ'ই কয় সেইটো কথা কেনেকৈ চৰকাৰী অফিচাৰ এজন নহয় এনেকুৱা লেভেলত গৈছে পলিটিক্সটো কিন্তু এইটো মানিব লাগিব মই এই কথাটো মই নিজে জানো আৰু এই কথাটো আমাক অৱগত কৰাই গতিকে সেই কথাটো কিন্তু প্ৰেছাৰৰ বাহিৰত সকলো কাম হোৱা নাই আজি আঁচনিৰ ক্ষেত্ৰত আজি মই নিজে নিৰ্বাচন খেলিছোঁ নিৰ্বাচনৰ আগত দেখিছোঁ যে যিসকলে আঁচনি লাভ কৰিব যিসকলে বিজেপিত থাকিব আৰু বহুতে যিসকলে মোক ভাল পাই দলক ভাল পাই ভোট দিলে বহুতৰ অৰুণোদয় আঁচনি আমাৰ সমষ্টিত কাটি দিয়া হ'ল অতি দৰিদ্ৰ অতি দুখীয়া ঘৰ আহিলে ঘৰ কাটি দিয়া হ'ল যাৰ কাৰণে আমি ফাইট কৰিছোঁ এতিয়া আমি বহুত কমপ্লেইন দিছোঁ ডিচিৰ ওচৰত কিন্তু যিবিলাক এতিয়ালৈকে সেই কমপ্লেইনবিলাকৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা নাই এনেকুৱা ৰাজনীতি কিন্তু গ্ৰাছৰুটৰ পৰা ওপৰৰ লেভেললৈকে হৈছে সেইটোৱে কিন্তু বিজেপি দলে আগত সময়ত তেখেতসকলে কৈ আছে যে কংগ্ৰেছ শক্তিশালী হোৱাটো বিচাৰে শক্তিশালী হৈ থাকিবৰ কাৰণে কিন্তু ডেমক্ৰেচিৰ মিছইউজটো তেখেতসকলে জোৰ জবৰদস্তি থাকাৰ অভিযোগ আছে ৰঞ্জন শৰ্মা ক'ব আপুনি এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি আহিম অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ৰিপুণ বৰাৰ দল ত্যাগ সমান্তৰালভাৱে বিৰোধীৰ ভৱিষ্যত চম্পক কলিতা এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ চম্পক কলিতা কৈছে যে বিজেপিৰ বিৰুদ্ধে যুঁজাৰ কথা কোৱা হৈছে কিন্তু বিজেপিৰ বিৰুদ্ধে যুঁজিবগৈ এতিয়া কংগ্ৰেছ আৰু AIDF-এ যুঁজি আছে অৰ্থাৎ বিৰোধী একত্ৰিত নহয় যদি আমি দিল্লীৰ কথা চাওঁ যদি আপুনি সামগ্ৰীভাৱে দেশৰ ৰাজনীতি সলনি কৰিব বিচাৰে তেনে প্ৰেক্ষাপটত AIDF-এ আকৌ দিল্লীত গৈ কিন্তু কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰে বা মিত্ৰতা কৰাৰ পক্ষপাতিত থাকে বা সেই পক্ষত থাকে আচলতে হৈছে কি যিসকল ভোটাৰ আছে এই ভোটাৰসকল বিবুদ্ধিত পৰে কনফিউজ হয় যে আচলতে কোন কাৰ লগত আছে কাৰ বিৰুদ্ধে কোনে যুঁজিছে দাদা আপুনি চাওক মানে কংগ্ৰেছৰ লগত নহয় দিল্লীত গ'লে UPA লগত ইউনাইটেড পিপুল এলায়েন্স আৰু আমাৰতো এইটো কম্পালচন যেতিয়া দুটা ধৰি হৈ যাব এটা বিজেপি নেতৃত্বাধীন NDA এটা কংগ্ৰেছ নেতৃত্বাধীন UPA আমি UPAৰ লগত যাবই লাগিব আমাৰ নেচুৰেল এলায়েন্স কিন্তু মেইন গোটেই আপুনি যিটো বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া কথাটো কৈছে সমস্যাটো ক'ত হৈছে আপুনি এতিয়া কংগ্ৰেছ ডাঙৰ দল কিন্তু কংগ্ৰেছ হ'ল এটা শাসকীয় দল তেওঁলোক সংগ্ৰামী দল নহয় আপুনি যদি চাই এতিয়া 85ত যেতিয়া AGP আহিছে আমি তেতিয়া চেমনীয়া মানুহে কয় কি কংগ্ৰেছ 50 বছৰলৈ নাহে আৰু কংগ্ৰেছ ৰখি আছে কি কালিলৈ AGPক মানুহে বেয়া পাব আমি অট'মেটিক আহিম কংগ্ৰেছ য'তেই আহিছে সেই এষ্টাব্লিছমেণ্টক বেয়া পাই এণ্টি এষ্টাব্লিছমেণ্টতহে আহিছে তেওঁলোকে সংগ্ৰাম কৰি সংঘৰ্ষ কৰি অহা নাই কিন্তু মোদী অহাৰ পিছত বা বিজেপি অহাৰ পিছত সেই পৰম্পৰাটো কিছু কমি গৈছে আৰু আপুনি যদি চাই পাঞ্জাৱত আম আদমি পাৰ্টি অহাৰ পিছত ৰাঘৱ চাড্ডা এটা ডাঙৰ কথা কৈছে কি এতিয়া আমাক তেওঁলোকে এণ্টি বিজেপি কথা কোৱা নাই কি কংগ্ৰেছে যিবিলাক জেগা খালী কৰিছে যিটো ভেকুম সেইটোকহে আমি ল'ম আমি অল্টাৰনেটিভ হ'ম অবভিয়াছলি আজি আপুনি যদি চাই মই আপোনাক আজি এটা মানে নাম নকওঁ 2024 লোকসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ বিয়াগুম নেতা বিজেপিলৈ যাব টেকনিকেল কাৰণত আহি যাব পৰা নাই সেই টেকনিকেল কাৰণ নাথাকে আজিয়ে গ'ল হয় সেইকাৰণে আপোনাক মই কওঁ সেইকাৰণে যিটো বিৰোধীত থাকি পেলাই যিটো সংগ্ৰামী যিটো কথা যিটো আমাৰ কংগ্ৰেছৰ প্ৰবক্তাগৰাকীয়ে কৈছে কি বিজেপিটো শাসনত নাছিল আজি পৰা 10 বছৰ আগত কিন্তু তেওঁলোকৰ সেই সংগ্ৰামী কথাটো আছে আজি চাওক আজি ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ প্ৰডাক্ট বুলি কৈছে তাৰমানে প্ৰডাক্ট AGP আৰু কংগ্ৰেছৰ কিন্তু তেওঁলোকে আজি লেভেল লগাই দিছে তাত কি বিজেপিৰ প্ৰডাক্ট আজি বিজেপিৰ 10 বছৰ মানে ছেকেণ্ড টাইমৰ গভৰ্ণমেণ্ট এখন কিয় তেওঁলোকৰ নিজৰ প্ৰডাক্ট বুলি ক'বলৈ এজন নেতা নাই তাৰপিছত তেওঁ আজি অসমত চৰকাৰ কৰি আছে আজি এজন এনেকুৱা নেতা নাই ৰঞ্জীৱ শৰ্মাই ক'ব নোৱাৰে কি ইট ইজ
আৱাৰ প্ৰডাক্ট আজি আমি চন্দ্ৰমোহন পাটোৱাৰী লওক হিমন্ত বিশ্বই লওক পীয়ুষ হাজৰিকাই লওক যোনে চৰকাৰ চলাই আছে এই পৰিমল শুক্লবৈদ্যক বাদ দি আপুনি বিজেপি প্ৰডাক্ট বুলি ক'বলৈ তেওঁলোকৰ নাই আৰু পৰিমল শুক্লবৈদ্যক বিজেপিৰ প্ৰডাক্ট বুলি ক'বলৈ তেওঁলোকে লাজ পায় কাৰণ যদি আপুনি চাই যোৱা একে অসফল মন্ত্ৰীৰ ভিতৰত তেওঁ এজন সেইকাৰণে সেই যিটো সংগ্ৰামী সত্তা সেইটো কংগ্ৰেছৰ আহিব লাগিব যিটো চান্স খুবেই কম আছে সেইকাৰণে আপুনি কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতিগৰাকীৰ কাম এতিয়া এটাই কি নেতা যাব তেওঁ ৰিয়েকশ্যন দিব তাৰ বাহিৰে তেওঁৰ আৰু কাম নাইকিয়া হৈছে ঠিক আছে সম্পৰ্ক কলে ধন্যবাদ জ্ঞাপন ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া ওচৰলৈকে আহিছোঁ মই চাওক দুজনে কৈছে বিজেপি সম্পৰ্কত গতিকে মোক অকণমান সময় দিব আপুনি মই দুইজনৰ কথা উত্তৰ দিব লাগিব প্ৰথম কথা যিটো মই কৈছিলোঁ জ্যোতিৰাদিত্য সিন্ধিয়াৰ কথা জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছত নোপোৱাৰ কাৰণে বিজেপিলৈ অহা নাই এই বস্তুটোৱে ভুল কৰে কংগ্ৰেছে মই যে বাৰ বাৰ এটা কথা কৈ আছোঁ যে আমাক এটা ভাইব্ৰেণ্ট ডেমক্ৰেচিক আগবঢ়াই লৈ যাবৰ কাৰণে মানে গোটেই পৃথিৱীত আমি ভাৰতবৰ্ষক এটা শক্তিশালী গণতন্ত্ৰ হিচাপে এষ্টাব্লিছ কৰিবৰ কাৰণে আমাক এটা শক্তিশালী বিৰোধী পক্ষ লাগে কিন্তু বিৰোধী পক্ষৰ নেতা হুৰে অন্য দললৈ গৈছে যোনে নিজকে বিৰোধী বুলি ভাবে তাৰ কাৰণটো কি তাৰ কাৰণটো বিৰোধী দল আজি জ্যোতিৰাদিত্য সিন্ধিয়াইতো কেতিয়াও কোৱা নাই মোক কংগ্ৰেছে অমুক দিয়া নাই তমুক দিয়া নাই জ্যোতিৰাদিত্য সিন্ধিয়া কিয় আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া আহিছে যে এটা নেচাৰেল আৰু ডেমক্ৰেটিক প্লেটফৰ্ম লাগে তেওঁ কাম কৰিবৰ কাৰণে যাতে কাৰো ওচৰত তেওঁ বন্দনা কৰি কথা ক'ব নালাগে ভাৰতীয় জনতা পাৰ্টিত আহিলে তেওঁ ভাৰত মাতা কি জয় বুলি কৈ কথা ক'ব পাৰে তেওঁ গান্ধী পৰিবাৰ কি জয় বুলি কথা আৰম্ভ কৰিব নালাগে বন্দে মাতৰম বুলি কৈ কথা ক'ব পাৰে অসমত ভাৰত মাতা কি জয় বন্দে মাতৰম জয় আই অসম বুলি আমি কথা ক'ব পাৰোঁ সেই পৰিৱেশটো আমাৰ দলে সকলো কৰ্মীক দিয়ে বিজেপি এটা লিডাৰশ্বিপ গ্ৰ' কৰা আৰু লিডাৰশ্বিপ প্ৰডাকশ্যন কৰা এটা প্লেটফৰ্ম হয় এটা ছ'চিয়েল প্লেটফৰ্ম হয় য'ত সকলো ধৰণৰ কণ্ট্ৰেক্টছ হয় ছ'চিয়েল কণ্ট্ৰেক্ট যিটো আমি ৰাজনৈতিক ভাষাত কওঁ গতিকে সেইকাৰণে বিজেপিলৈ মানুহ আহিছে আৰু ইয়াত গ্ৰ' কৰিছে আৰু সেই গ্ৰ' কৰাৰ পৰিৱেশ আমি দিছোঁ আপুনি যদি 1952 জনসংঘৰ সময়ৰ পৰা চাই আজিলৈকে জনসংঘই সেই সময়ত চেলেঞ্জ কৰিছিলে কংগ্ৰেছক জিকিব পৰা নাছিল বেলেগ কথা তাৰ পৰা সংগ্ৰাম কৰি আজি এই পৰ্যায়ত আহিছে আজি কংগ্ৰেছ দল যেতিয়া ক্ষমতাত নাথাকে বা যেতিয়া তেওঁলোকে বিৰোধীৰ হাতে কংগ্ৰেছে আজিৰ তাৰিখতো কি কৈ আছে আমি জনগণৰ ওচৰত যাম আমি মূল্যবৃদ্ধি হৈছে আমিতো স্বীকাৰ কৰিছোঁ না মূল্যবৃদ্ধি হৈছে পৃথিৱীজুৰি মূল্যবৃদ্ধি হৈছে কিন্তু তাক নিয়ন্ত্ৰণত কৰাৰ কাৰণে চৰকাৰে কষ্ট কৰি আছে কাম কৰি আছে গোটেই আমেৰিকাৰ দৰে দেশত 22% ইনফ্লেশ্যন ৰেট ভাৰতবৰ্ষত 5% কণ্ট্ৰল কৰা হৈছে চেষ্টা কৰা হৈছে কিন্তু মূল্যবৃদ্ধি হৈছে আমি চব ভুক্তভোগী আজি বিৰোধী দল হিচাপে কংগ্ৰেছে কি কৰিব লাগিছিল কংগ্ৰেছে কেতিয়াও নকয় যে আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে এটা কি এইটো ভাল এটা সলিউশ্যন আমি চৰকাৰক আগবঢ়াম কংগ্ৰেছে ক'ব যে আমি বিজেপিৰ বিৰোধিতা কৰিবৰ কাৰণে একম আমি বিজেপিৰ বিৰোধিতা কৰিম আমি কেৱল বিজেপিৰ বিৰোধিতা কৰিম আৰে ভাল কাম কৰিলেও বিৰোধ কৰিব বেয়া কাম কৰিলেও বিৰোধ কৰিব মূল্যবৃদ্ধি হ'লে বিৰোধিতা কৰিছে আপোনালোকে আমি মইতো কৈ আছোঁ না মূল্যবৃদ্ধি হৈছে মইতো স্বীকাৰ কৰিছোঁ নাই আমি কৰিছোঁ আৰু আজিও কৰি আছোঁ আমি মূল্যবৃদ্ধি হৈছে তাক অস্বীকাৰ কৰা নাই এইটো এটা মূল্যবৃদ্ধিক অস্বীকাৰ কৰা মানে সত্যক অস্বীকাৰ কৰা আজি গোটেই পৃথিৱীজুৰি মূল্যবৃদ্ধি হৈছে কিন্তু মূল্যবৃদ্ধিক প্ৰতিৰোধ কৰিবৰ কাৰণে কণ্ট্ৰলত ৰাখিবৰ কাৰণে চৰকাৰে ব্যৱস্থা নকৰিলে সমালোচনা হ'ব চৰকাৰে ব্যৱস্থা লৈছে গতিকে কংগ্ৰেছৰ আজি চাওক ভাৰতীয় জনতা পাৰ্টি যেতিয়া বিৰোধীত আছিল যেতিয়া ইন্দিৰা গান্ধীৰ নেতৃত্বত দেশে পাকিস্তানৰ লগত যুদ্ধ কৰিছিল আৰু বাংলাদেশৰ জন্ম দিছিল তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে দিল্লীৰ ৰাজপথত থিয় হৈ পেলাই কৈছিল ইন্দিৰা शेर है देश में एक ही शेर है उसका नाम इंदिरा है আৰু কংগ্ৰেছ দলে তেতিয়া কি কৈছিল জানে ভাৰতীয় সেনা বাহিনীৰ নামত জিন্দাবাদ ধ্বনি দিয়া নাছিল ইন্দিৰা গান্ধীয়ে যুদ্ধ জিকিছিল বুলি কৈছিল এই যুদ্ধ ইন্দিৰা গান্ধীৰ বিজয় জেনেৰেল মানেকশ্বক সন্মুখলৈ লৈ আহিছে এনডিএ চৰকাৰে বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তাৰ আগত সেই যুদ্ধৰ যি নায়ক আছিল সেই নায়কজনক কিন্তু সন্মুখলৈ অনা নাছিল গতিকে এই যে বিৰোধী কংগ্ৰেছ দলৰ এই যিটো কালচাৰ এটা পৰিয়ালক লৈ এটা পৰিয়ালক যিটো মানে তেওঁলোকে পেকেজিং কৰি এটা পৰিয়ালক সন্মুখত ৰাখি পেলাই তেওঁলোকে যিখিনি কৰে সেই গোটেই কাৰবাৰটোৰ কাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা হৈছে মই আশা ৰাখিম ভাৰতবৰ্ষৰ গণতন্ত্ৰক শক্তিশালী কৰি ৰাখিবৰ কাৰণে পৃথিৱীত আমি এক শক্তিশালী গণতন্ত্ৰ হিচাপে জীয়াই থাকিবৰ কাৰণে কংগ্ৰেছ দলে অকণমান কষ্ট কৰক তেওঁলোকে নিজকে শক্তিশালী কৰক আমাৰ কাৰণে ভাল আমাৰ কাৰণে মই বিজেপিৰ কাৰণে ভাল পোৱা নাই আমাৰ দেশৰ সমাজৰ গণতান্ত্ৰিক সমাজৰ কাৰণে এইটো এটা ভাল কথা হ'ব কিন্তু মই শেষত আৰু এটা কথা কওঁ শান্তনু কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধ নহয় কংগ্ৰেছ দলে অপসংস্কৃতিৰ বিৰুদ্ধে মাত মাতক কংগ্ৰেছ দলে কেতিয়াও নকয় আজি চাওক বৰপেটাত 6জনকে জিআৰডি এৰেষ্ট হৈছে আজি কেইদিনমান আগতে কংগ্ৰেছৰ এটা ষ্টেটমেণ্ট পাইছেনে আপুনি কংগ্ৰেছৰ এটা ষ্টেটমেণ্ট পাইছেনে কোনোবা নেতাই কৈছেনে জিআৰডি এৰেষ্ট হোৱা অসম পুলিচে ভাল কাম কৰিছে অসম পুলিচটো ভাৰতীয় জনতা পাৰ্টিৰ নহয়
অসম পুলিচৰ সদস্য নেকি নহয় কংগ্ৰেছে কেতিয়াও এনে ধৰণৰ বিষয়ত মাত নাপাতে এই কথাটো জনসাধাৰণে লক্ষ্য কৰি থাকে সেইকাৰণে কংগ্ৰেছক ৰিজেক্ট কৰিছে ঠিক আছে কওক বিজেপিয়ে যেতিয়া কথা কয় এনেকুৱা লাগে যে স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছলৈকে দেশৰ সমস্তখিনি কাম তেখেতসকলে কৰিছে কিন্তু বাস্তৱ অৰ্থত যদি গোটেই কথাবিলাক উনুকিয়াই চাবলৈ যায় যে কংগ্ৰেছে একো নকৰা বুলি কয় ৭০ বছৰত কংগ্ৰেছে কৰা সকলোবিলাক বিকি বিকি শেষ কৰিব ধৰিলে প্ৰাইভেটাইজেশ্যন কৰিবলৈ ধৰিলে মোক ক'ব দিয়ক মই ইণ্টাৰফেয়াৰ কৰিম মোক ক'ব দিয়ক তাৰপিছত ক'ব আপুনি আপোনাক সময় দিব আপোনাক সময় দিব আৰু আপুনি ক'লে যে আপোনালোকৰ নেতা প্ৰডাক্টিভিটি আছে আপোনালোকৰ সৰ্বভাৰতীয় স্তৰৰ পৰা ৰাজ্যিক স্তৰলৈকে প্ৰতিখন ৰাজ্যত আৰু কেন্দ্ৰীয় স্তৰত আপোনালোকৰ নিজা নেতা প্ৰডাকশ্যন নাই আপোনালোকে হায়াৰ কৰি আজি কৈ আছে যে এটা পৰিয়ালৰ বৰ্ণনা কৰিব লাগে জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই কেতিয়াও এটা পৰিয়ালৰ কোনো গান্ধী পৰিয়ালক লৈ কেতিয়াও এখন মিটিঙতো কেতিয়াও তেখেতসকলে সেই পৰিয়ালটোৰ বন্দনা কৰি ভাষণ দিব লগা হোৱা নাছিল আজি জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক আপোনালোকে বহুত বেয়াকৈ এটেক কৰিছিল বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে ইয়াত চৰকাৰ অহাৰ লগে লগে এৰেষ্ট কৰিম বুলি কৈছিল 14 চনত বিদেশীক তালি টপলা বান্ধি খেদিম বুলি কৈছিল সেইবিলাক প্ৰশ্ন সুধিলে আপোনালোকে উলটা কৰি বেলেগ হিমন্ত বিশ্ব শৰ্মাক এৰেষ্ট কৰিম বুলি কোনে কৈছিলে কংগ্ৰেছে কোৱা নাছিল বিজেপি কৈছিল যে আটাইতকৈ কৰাপ্টেড মানুহজন হিমন্ত বিশ্ব শৰ্মা আৰু সেই মানুহজনক আপোনালোকে বুকুৰ কোলাত লৈ এতিয়া কয় যে আমাৰ প্ৰডাকশ্যন ভাৰতবৰ্ষৰ এজন আমাৰ অসমৰ পৰা আমি গৌৰৱবোধ কৰোঁ যে এজন নেতাৰ জন্ম দিছোঁ ঠিক আছে সেইজন নেতাক এৰেষ্ট কৰিম বুলি কিয় কৈছিলে মই আপোনালোক আগত ভুল আছিল আজি শুদ্ধ নহ'লে আজি ভুল আগত ডাঙৰ প্ৰশ্ন যিকোনো দুটা কথা এটা আপোনালোকৰ ভুল বুলি স্বীকাৰ কৰক যদি হিমন্ত বিশ্ব সঁচাকৈ সৎ হয় আপোনালোকে স্বীকাৰ কৰক যে সেই সময়ত মেনিফেষ্টোত যিটো দিছিল যে হিমন্ত বিশ্ব আটাইতকৈ কৰাপ্টেড আৰু তেওঁক এৰেষ্ট কৰিম সেই কথাটো ভুল বুলি আজি এই মজিয়াত আপুনি ধন্যবাদ জ্ঞাপন বিৰতিৰ সময় হৈছে আৰু সেই বিৰতিৰ পাছত আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় যিহেতু একেবাৰে তাকৰ চম্পক ক'লে যে শেষত মোৰ 1 মিনিটৰ সময় নাই খুব শেষৰটো মন্তব্য এটা বাক্যৰ ভিতৰত মানে চাওক আপুনি কংগ্ৰেছে এতিয়া যিটো আপোনালোকৰ কংগ্ৰেছৰ এইটো এষ্টাব্লিছমেণ্ট আছে মই আগতেই কৈছোঁ যেনেকৈ নেৰেটিভছ বিল্ডিঙত কংগ্ৰেছ একদম ফেইল হৈছে এতিয়া চাওক আজি এই মাত্ৰ এছ আলুৱালিয়াই কৈছিল কি মই হিমন্ত বিশ্ব শৰ্মা আমাৰ গভৰ্ণমেণ্ট আহিলে এৰেষ্ট কৰা হ'ব আৰু চাৰ্জশ্বীট এখন উলিয়াইছিল আৰু সেই চাৰ্জশ্বীটত কৈছিলে চোৰৰ লিষ্ট আৰু তাত 1 নম্বৰত আছিলে হিমন্ত বিশ্বৰ নাম এই যিটো নেৰেটিভছ বিল্ডিং আৰু তেওঁলোকৰ যিখিনি মিডিয়া যিবিলাক সহায় আছে সেই নেৰেটিভ বিল্ডিঙত কংগ্ৰেছতকৈ বহুত আগত আগবাঢ়ি আছে আৰু সেই কাউণ্টাৰ নেৰেটিভ বিল্ডিং কৰিব লাগিব আৰু মই আশা নাই কংগ্ৰেছে যে পাৰিব তথাপিও আমি ভাবোঁ কংগ্ৰেছ শক্তিশালী হওক কংগ্ৰেছ ৰঞ্জিত শৰ্মা ডাঙৰীয়া মূল কথাটো যিটো মানে বস্তু বিক্ৰী কৰা এছেট বিক্ৰী কৰা যিটো কথা কৈছে ছাৰ 1991ত যেতিয়া গ্ল'বেলাইজেশ্যনৰ ড'ৰ অ'পেন কৰা হৈছিল তেতিয়া কাৰ চৰকাৰ আছিলে আজি দিল্লীৰ এয়াৰপৰ্ট আৰম্ভণি ক'ৰ পৰা হৈছে দিল্লী এয়াৰপৰ্ট GMRক দিছে UPA গভৰ্ণমেণ্ট মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিল এতিয়া মই সেইটোতে কংগ্ৰেছ ডুবিছে ছাৰ কংগ্ৰেছে সমালোচনা কৰিব লাগে কাৰণে সমালোচনা কৰে তেওঁলোকে এটা নেৰেটিভ দিবলৈ চেষ্টা কৰে আজি প্ৰথমতে হুলস্থুল লগাই দিলে পেপাৰ মিল বিক্ৰী কৰিল পিছত পেপাৰ মিলৰ কি হ'ল কাৰ দিনত পেপাৰ মিল ধ্বংস হ'ল কোনে ধ্বংস কৰিলে ৰাইজেতো সেইবিলাক কথা জানে না ৰাইজ আজি চাওক আজিৰ তাৰিখত কংগ্ৰেছ এটা ৰাজনৈতিক দল নহয় এটা হোৱাটছআপ গ্ৰুপত পৰিণত হৈছে আজিকালি চব মডাৰ্ণ মানুহ আমি জানো এটা হোৱাটছআপ গ্ৰুপত পৰিণত হৈছে আৰু আজিৰ তাৰিখটোত সেই হোৱাটছআপ গ্ৰুপৰ যিজন এডমিন আছিল ৰিপুন বৰা তেওঁ নিজে তাৰ পৰা নাইকিয়া হৈ গ'ল গতিকে সেইটো কংগ্ৰেছ দলৰ গতিকে কংগ্ৰেছ দল এটা হোৱাটছআপ গ্ৰুপ হৈছে গতিকে তাৰ এডমিনজনো নাইকিয়া হৈ গৈছে এতিয়া গতিকে এটা শূন্য বিৰোধী দল হিচাপে আমি ৰাইজৰ আমি মতামত বিচাৰিম সদায় ৰাইজৰ শুদ্ধ সমালোচনা বিচাৰিম এই সমালোচনাক এজন উদীয়মান কংগ্ৰেছৰ যুৱ নেতা হিচাপে আজি এই মঞ্চৰ পৰা কৈছোঁ আপোনালোকৰ যোগাত্মক সমালোচনাক আমি যোগাত্মক হিচাপে লৈ আগত সময়ত কংগ্ৰেছ দলক শক্তিশালী ৰূপ দি আমি বিৰোধীৰ প্ৰকৃত ভূমিকা গ্ৰহণ কৰি চৰকাৰৰ প্ৰতিটো আমি ভুল আঙুলিয়াই দেখুৱাবৰ ঠিক আছে শক্তিশালী বিৰোধীৰ গণতন্ত্ৰত প্ৰয়োজন আছে শক্তিশালী বিৰোধী জীয়াই থকাটো গণতান্ত্ৰিক ব্যক্তিয়ে নিঃসন্দেহে বিচাৰে কিন্তু সাম্প্ৰতিক সময়ত কংগ্ৰেছৰ যি অৱস্থা হৈছে তাক লৈ চিন্তা চৰ্চা চলিছে একাংশ নিঃসন্দেহে উদ্বিগ্ন অনাগত সময়ত লক্ষণীয় হ'ব কংগ্ৰেছ কোন বাটে যায় ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ